নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে পুনৰ আহি গ'ল জন ইণ্ডিয়ান নেভিৰ ফালৰ পৰা নতুন ভেকেঞ্চি। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, পোষ্ট কিমান আহিছে, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অলত প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান নেভি চিভিলিয়ান ৰিক্ৰুইটমেণ্ট 2024 notification out for 741 firemen and other posts. Indian Navy Civilian Recruitment 2024 Overview. Name of organization: Join Indian Navy. Last date 2 August 2024. Total vacancies 741 posts. Name of the post: Civilian Group B and C. Mode of application: online. Category: Central Government Job. Job location: All India. Indian Navy Civilian Recruitment 2024 vacancy details. ইয়াত চাৰ্জাৰমেন, ফায়াৰমেন, কুক, MTS আদিৰ বাবে ভেকেঞ্চি দিয়া হৈছে। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ বা স্ক্ৰীনশ্বট মাৰি কিমান ভেকেঞ্চি আহিছে চাব পাৰিব। তো এতিয়া আহিছোঁ ইয়াৰ বয়সৰ সময়সীমা। ইয়াত চাৰ্জাৰমেন মেকানিকৰ বাবে 18 পৰা 30 বছৰ, চাইণ্টিফিক এছিষ্টেণ্টৰ বাবে 18 পৰা 30 বছৰ, ফায়াৰমেন এণ্ড ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ বাবে 18 পৰা 25 বছৰ আৰু আদাৰ পষ্টৰ বাবে 18 পৰা 25 বছৰ। ইয়াত SC/ST সকলক 5 বছৰ আৰু OBC সকলক 3 বছৰ এজ ৰিলেক্সনছ দিয়া হ'ব। এতিয়া আহিছোঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াৰ প্ৰতিটো পষ্টৰ বাবে বেলেগ বেলেগ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈছে। তো আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইট ইণ্ডিয়াছ ফাৰ্ষ্ট জবছ এলাৰ্টত গৈ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি চেক কৰি ল'ব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। এই পদখিনিৰ অনলাইন এপ্লাই কৰিবলৈ জেনেৰেল, OBC, EWS কেণ্ডিডেটসকলে 295 ৰুপিজ পে'মেণ্ট কাটিব লাগিব আৰু SC/ST আৰু সকলো কেটেগৰীৰ ফিমেল কেণ্ডিডেটে নেলাগে। ইয়াৰ চিলেকশ্যন প্ৰচেছ: প্ৰথমতে হ'ব ৰিটেন এক্সামিনেশ্যন, ফিজিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট। ইম্পৰ্টেণ্ট ডেটছ: ইয়াৰ এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব 20 জুলাই 2024 পৰা আৰু 2 আগষ্ট 2024 ইয়াৰ এপ্লাই শেষ হ'ব। তো এইখিনি আছিল জন ইণ্ডিয়ান নেভিৰ নতুন ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।